হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল। তো জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা ন'টিচ আহিছে যে কিছু সংখ্যক বিদ্যালয়ত অফলাইন এটেণ্ডেঞ্চ দিলেও হ'ব। তো বলক আমি চাওঁচোন কোনবিলাক বিদ্যালয়ত অফলাইন এটেণ্ডেঞ্চ দিলেও হ'ব, শিক্ষা সেতুত দিব নালাগে। তো চাব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰা গুৱাহাটী টু দ্য ইন্সপেক্টৰ অফ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ কাছাৰ ডিমা হাছাও গোৱালপাৰা কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল কাৰ্বি আংলং কোকৰাঝাৰ শোণিতপুৰ। তো এইবিলাক ডিষ্ট্ৰিক্টৰ কাছাৰ ডিমা হাছাও গোৱালপাৰা কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল কাৰ্বি আংলং কোকৰাঝাৰ শোণিতপুৰ এইবিলাক ডিষ্ট্ৰিক্টৰ ইন্সপেক্টৰ অফ স্কুলছ DO আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ এই ন'টিফিকেশ্যনটো আহিছে। তো ছাবজেক্টটো কি লিখিছে, পাৰ্মিশ্যন ফৰ এলাউইং অফলাইন এটেণ্ডেঞ্চ। তাতে লিখিছে যে এইবিলাক ডিষ্ট্ৰিক্টত কিছুমান স্কুলত অফলাইন এটেণ্ডেঞ্চ দিয়াৰ পাৰ্মিশ্যন দিয়া হৈছে। অৰ্থাৎ এইবিলাক ডিষ্ট্ৰিক্টৰ যিজন IAS বা DO বা মিছন কোঅৰ্ডিনেটৰ তেওঁলোকে কি কৰিছিলে, এটা এপ্লিকেশ্যন দিছিলে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ মহোদয়লৈ যে তেওঁলোকৰ এলেকাত তাৰমানে ইণ্টাৰনেটৰ সুবিধা নাই, তো যাতে তাতে অফলাইন এটেণ্ডেঞ্চৰ সুবিধা কৰি দিয়ে। অফলাইন এটেণ্ডেঞ্চ বুলি ক'লে শিক্ষা সেতু নহয়, এইটো বহীত আমি যেনেকৈ এনেই এটেণ্ডেঞ্চ লোৱা হৈছিলে তেনেকুৱা আৰু। তো তাত কি লিখিছে বলকচোন চাওঁ আমি পিছত। ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ as per list submitted by you, 269 schools of 8 districts do not have internet connectivity for which it will be difficult to capture daily attendance through Shiksha Setu portal from 1st April 2024. যে 8খন ডিষ্ট্ৰিক্টৰ 269খন বিদ্যালয়ত যিহেতু ইণ্টাৰনেট সুবিধা নাই আৰু সেইবিলাকত শিক্ষা সেতুত এটেণ্ডেঞ্চ লোৱাটো বহুত অসুবিধাজনক। আৰু এই লিষ্টখন পঠাইছিলে শিক্ষা সেতুৰ পৰা ষ্টুডেণ্টছ আৰু টিচাৰৰ সংখ্যাটো। তাৰপিছত কি লিখিছে, therefore the listed schools may continue with manual system of keeping attendance in register till arrangement of internet connection by district administration is made available. তো সেইবিলাক ডিষ্ট্ৰিক্টৰ এই বিদ্যালয়সমূহে কি কৰিব পাৰিব, আগৰ নিচিনাকৈ ৰেজিষ্টাৰত তেওঁলোকৰ মানে এটেণ্ডেঞ্চখিনি দিব পাৰিব। ইট মে বি নোটেড ডেট দিছ ইজ এ ষ্টপ গেপ এৰেঞ্জমেণ্ট অনলি এণ্ড শ্বেল ষ্টেণ্ড কেঞ্চেলড হোৱেন ৰেগুলাৰ ইণ্টাৰনেট ফেচিলিটিজ আর ইজ এভেইলেবল। তো যেতিয়া ৰেগুলাৰ ইণ্টাৰনেটৰ সুবিধা আহিব তেতিয়া এই ছিষ্টেমটো নাইকিয়া হৈ যাব, তেতিয়া শিক্ষা সেতু পৰ্টেলত তেওঁলোকে আকৌ এটেণ্ডেঞ্চ দিব লাগিব। তো ইয়াতে লিষ্টবিলাক চাব পাৰে যে কাছাৰ ডিষ্ট্ৰিক্টৰ আছে 10খন বিদ্যালয়, তাৰে কাটিগড়া ব্লক, লক্ষীপুৰ ব্লক, ৰাজাবাজাৰ, সোণাই, উদৰবন্ধ আদি ব্লক। তাৰপিছত ডিমা হাছাওৰ আছে দিউংব্ৰা ব্লকৰ বহুতকেইটা ক্লাষ্টাৰৰ আছে আৰু হাৰাংগাজাও ব্লকৰো আছে। ডিমা হাছাও ব্লকৰ বহুতকেইটা বিদ্যালয়ত ইণ্টাৰনেটৰ সুবিধা নাই। মাহুৰ ব্লক চাব পাৰিছে, মাহুৰ ব্লকৰ বহুতকেইটা বিদ্যালয় আছে, বিশেষকৈ লয়াৰ প্ৰাইমাৰী। আৰু ডিমা হাছাওৰ মাইবাং ব্লক। তাৰপিছত গোৱালপাৰা ডিষ্ট্ৰিক্টতো আছে বালিজনা ব্লকৰো বহুতকেইটা বিদ্যালয় আছে, চাব পাৰিছে। তাৰপিছত দুধনৈ ব্লক, গোৱালপাৰাৰ দুধনৈ ব্লকৰো আছে, লক্ষীপুৰ ব্লকৰ আছে বহুতকেইটা বিদ্যালয় য'ত ইণ্টাৰনেটৰ সুবিধা নাই। তাৰপিছত কামৰূপ মেট্ৰৰ ডিমৰীয়া ব্লকৰ আছে, বকো ব্লকৰ আছে, তো চাব পাৰিছে। ডিমৰীয়া ব্লকৰ নাৰটাপ 1 ক্লাষ্টাৰৰ। তাৰপিছত আছে কাৰ্বি আংলঙৰ বোকাজান ব্লকৰ 4খন স্কুল। তাৰপিছত কাৰ্বি আংলঙৰ লাংচম্পি, নিলিপ, ৰংমংবি আৰু চেমেলংগ ব্লক, গোসাইগাঁও ব্লক কোকৰাঝাৰৰ, কচুগাঁও ব্লক, শোণিতপুৰৰো আছে কিছুমান, ঢেকীয়াজুলি ব্লকৰ বহুতকেইটা ক্লাষ্টাৰৰ লয়াৰ প্ৰাইমেৰী স্কুলবিলাক। তো এইখিনি ইয়াতে 269খন বিদ্যালয়ৰ নাম আছে, এইবিলাকত এইটো চাব পাৰিছে। ইণ্টাৰনেটৰ কোনো সুবিধা নাই, গতিকে তেওঁলোকে অফলাইনতে এটেণ্ডেঞ্চ দিব পাৰিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।